আৰু গান আহি আছে মইনা কুশলে আছনে তই শীৰ্ষক এটা গীত অতি সোনকালে জুবিন গাৰ্গৰ কণ্ঠত আপোনালোকৰ ওচৰলৈ আহিব সেইটো বৰ সুন্দৰ গান হৈছে সেইটো গানো এটা প্ৰস্তুত ল'ৰা হ'ব লাগিব এই শকতৱত মানুহ 44 ইঞ্চি মোৰ বুকুৰ সাইজ এই মানুহজনে এতিয়া প্ৰস্তুতিবাৰ ল'ৰা হ'ব লাগিব নোহোৱা বস্তু এটা আছে অসমত ভ্ৰাম্যমান থিয়েটাৰ নমস্কাৰ ওৱান ষ্টাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আহি উপস্থিত হৈছোঁ আবাহনৰ আখৰা গৃহত আৰু আমাৰ মাজত আছে সঞ্জীৱ দা বজালীৰ গৌৰৱ আৰু পাঠালাৰ গৌৰৱ আমাৰ ভ্ৰাম্যমানৰ সঞ্জীৱ দা পাঠাল ল'ৰা যে সেইকাৰণে সি মোৰ কথাটো বেছি ভাল পাইছে ভাল লাগিছে যেতিয়া আপোনাক এনেধৰণে আমি দেখোঁ অসমৰ বিভিন্ন মঞ্চত এনেধৰণে আপুনি এক্টিং কৰি আগবাঢ়ি গৈ আছে দাদা এইবাৰ কেনেধৰণে প্ৰস্তুতি চলাইছে আবাহন একদম তুংগত চলি আছে বৰ্তমান প্ৰস্তুতি আমাৰ ইতিমধ্যে এখন নাটকৰ সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি যিখন নাটকৰ নাম হৈছে মেডাম মেনকা আটাইকে প্ৰজেক্ট ড্ৰামা এইবাৰ আবাহন থিয়েটাৰৰ বহুত কাম আছে নাটকখনত টেকনিকেলিও বহুত কাম আছে আৰু এখন নাটকৰ আমাৰ বৰ্তমান মাটি আখৰা চলি আছে যিখন নাটক হৈছে মইনা কুশলে আছনে দুখন নাটকে হৈছে অভিজিৎ দা 3 নম্বৰ নাটকখন আছিল লেডি মেকবেথ সেইখনো অভিজিৎ দাই অভিযোজনা কৰিছে শেক্সপিয়াৰৰ নাটকখনৰ কাহিনীৰ পৰা কেৱল লেডি মেকবেথৰ সেই চৰিত্ৰটোক অকণমান বেছিকৈ গুৰুত্ব সহকাৰে দি লৈ পেলাই নাটকখন নিৰ্মাণ কৰিছে অভিজিৎ দাই সেইখন নাটকৰ আখৰা হোৱা নাই এই দুখন নাটকৰ কথা ক'ব পাৰোঁ এইকাৰণে যে আমি নাটকখনৰ লগত এতিয়া সম্পৰ্ক ঘটিছে আমাৰ মেডাম মেনকা খুব ভাল নাটক হৈছে যোৱা বছৰ আৰম্ভণিতে পাঠশালা কপাই দিছে আপোনালোকে পাঠশালাৰ ভিডিঅ'টো মোৰ এতিয়াও আছে মোৰ এই মানুহবিলাকে যে একদম হিলডল ভাঙি গোটেই পেণ্ডেল লাষ্টত শেষৰ দিনাখন কি উৎসাহ মই ভাবোঁ এইবাৰো তেনেকুৱা উৎসাহে পাম আমি এইবাৰো হ'বই নিশ্চয় হ'ব যদি নাটকখন সেনেকুৱা হয় হয়তো তাতকৈ বেছি ভালে হ'ব বেছি ভাল আশা কৰোঁ আমি তাতকৈ বেছি ভাল হ'ব কাৰণ যোৱাবাৰ মোৰ তেজ মোৰ মৰমতকৈ এইবাৰ মই ব্যক্তিগত এইটো মতামত মোৰ এইবাৰ মই মেডাম মেনকাৰ গোটেই কাৰবাৰটো গোটেই ষ্টৰিটো মই বেছি ভাল পাইছোঁ আচ্ছা অৰ্ধাংগিনীতকৈ মই মইনা কুশলে আছনে নাটকখনৰ কাহিনীটোত মই বেছি জোৰ দেখা পাইছোঁ অৰ্ধাংগিনী একদম বেলেগ ধৰণৰ নাটক আছিলে আনকি অৰ্ধাংগিনী নাটকখন চোৱাৰ পিছত বহুতে অভিজিতক লগ ধৰি কৈছিলে বোলে এইখন আমি চিনেমা বনাওঁ তেনেকুৱা পৰ্যায়লৈ গৈছিলে তাতকৈ কিন্তু মইনা কুশলে আছনে অকণ বেছিহে ভাল পাব নেকি ৰাইজে তেনেকুৱা লাগি আছে আপুনি অলপ আগতে আপুনি কৈছিল যে দুটা কেৰেক্টাৰ এখন নাটকত একেলগে কেনেধৰণে কৰিব দুটা কেৰেক্টাৰ নহয় মই আচলতে গিৰিয়েকৰ কেৰেক্টাৰ ফাৰ্ষ্ট হাফত থাকি গিৰিয়েক ঢুকাই যাব তাৰপিছত মই ল'ৰা হৈ ওলাম এইটো প্ৰস্তুত ল'ৰা হ'ব লাগিব এই শকতৱত মানুহ এই 44 ইঞ্চি মোৰ বুকুৰ চাইজ এই মানুহজনে এতিয়া প্ৰস্তুতিবাৰ ল'ৰা হ'ব লাগিব গতিকে অকণমান মোৰ ভয় লাগি আছে লাজো লাগি আছে তাত ৰোমাণ্টিক চিনো আছে মোৰ ৰোমাণ্টিক চিন কৰিবলৈ চবতকৈ মই বেয়া পাওঁ ডাইলগ এটা আছিলে কেনে আছা তুমি এই ডাইলগটো গোটেই মোৰ একদম চেলাউৰি এনেকৈ কোচ খাই যায় অভিজিতে হাঁহিছে একদম তোমাৰ মনত ৰোমাঞ্চ বোলা বস্তুটো নাই নেকি সঞ্জীৱ তেনেকৈ কৈছে মোক ধন্যবাদ ভাল লাগিল সঞ্জীৱ দা আপোনাক লগ পাই আৰু আমি পাঠশালাত লগ পাম পেণ্ডেলত লগ পাম আৰু অহা বছৰ তেনেধৰণে পৰিৱেশ হৈছিল যাতে তাতকৈ আৰু বেছি ভয়ংকৰ হয় তাতকৈ বেছি ভাল হ'ব আমি আহ্বান জনাম কেৱল আহ্বান হয় আচলতে ৰাইজক আমি অনুৰোধ জনাইছোঁ আমাৰ নাটক চাওক অকল আমাৰ নাটক নহয় ভ্ৰাম্যমান থিয়েটাৰৰ নাটক চাওক কাৰণ ভ্ৰাম্যমানে হৈছে আমি গৰ্ব কৰিব পৰা বস্তু এটা যেনেকৈ আমি বিহুক লৈ গৰ্ব কৰোঁ যেনেকৈ অসমত কি আছে গড় আছে অসমত কি আছে বিহু আছে ঠিক তেনেকৈ পৃথিৱীত নোহোৱা বস্তু এটা আছে অসমত সেইটো হৈছে ভ্ৰাম্যমান থিয়েটাৰ গতিকে অকল আমাৰ নাটক নহয় দৰ্শকে ভ্ৰাম্যমান থিয়েটাৰৰ যিমানকেইটা দল আছে চবৰে নাটক চাওক ধন্যবাদ আবাহন থিয়েটাৰে সদায় তিনিখন বৈশিষ্ট্যপূৰ্ণ নাটক কৰাৰ চেষ্টা কৰি আহিছে আজি বহুত বছৰ ধৰি আৰু সাধাৰণতে কি হয় আমি ভ্ৰাম্যমান নাট্যদলবোৰত দেখোঁ যে এখন নাটকে বিশেষ এটা গুৰুত্ব লাভ কৰে আৰু বাকী দুখন নাটকৰ কথা আমি বৰ বিশেষ জ্ঞাত নহয় দৰ্শকৰ কাৰণে আৰু বহু সময় ভাল হোৱাৰ পাছতো কিন্তু জ্ঞাত নহয় কিন্তু আবাহন থিয়েটাৰত এতিয়া সম্পূৰ্ণৰূপে ব্যতিক্ৰম প্ৰতিটো নিশাৰ নাটকেই এটা বিশেষ বৈশিষ্ট্য বহন কৰি যোৱা কেইবছৰ যেনেকৈ আহিছে এইবাৰো আহিব আৰু ঠিক সেইধৰণে আমাৰ মেডাম মেনকা যিখন দ্বিতীয় নিশাৰ নাটক এই দ্বিতীয় নিশাৰ নাটকখন আমাৰ ইতিমধ্যে মিউজিক হৈ গৈছে আমাৰ তাৰ মঞ্চ আখৰা চলি আছে আৰু আমি যোৱাকালি নিশাৰ পৰা আমি প্ৰথম নিশাৰ নাটকখন মইনা কুশলে আছনে সেইখনৰ আমি মাটি আখৰা আৰম্ভ কৰিছোঁ আৰু তাৰপিছত এইখনৰ যেতিয়া মঞ্চত আমি উঠিম তাৰপিছত আমাৰ লেডি মেকবেথ নাটকখনৰ মাটি আখৰা আৰম্ভ হ'ব গতিকে পৰ্যায়ক্ৰমে খুব পৰিশীলিত ৰূপত আমি নাটকৰ কামবিলাক আগবাঢ়ি গৈ আছে আৰু সাধাৰণতে কি হয় আমাৰ কোৱা যায় ন যে এখন এটা নাট্য দলৰ বেনাৰ নাটক কি এইবাৰ কিন্তু আবাহন থিয়েটাৰ সদায় এটা ব্যতিক্ৰম যে ইয়াৰ কোনো বেনাৰ নাটক নাথাকে ইয়াৰ তিনিও নিশাৰ নাটকেই তিনিখন বেনাৰ নাটক গতিকে সমান গুৰুত্ব সহকাৰে দৰ্শকৰ যিমান এই কেইবছৰ যিমান আমোদ দি আহিছে দৰ্শকক যিমান মনোৰঞ্জন দি আহিছে যিমান চিন্তাৰ খোৰাক দি আহিছে তাতকৈ যাতে এইবাৰ বেছি দিব পৰা যায় তাৰ বাবে আমি প্ৰত্যেকেই চেষ্টা কৰি আহিছোঁ গতিকে নটৰাজৰ ওচৰত আমি
প্ৰাৰ্থনা কৰিছোঁ যাতে আমাক সেইখিনি সাফল্য চুমিবৰ কাৰণে আমাক যাতে সুযোগখিনি দিয়ে। যোৱা বছৰ নাটকৰ ফিডবেক নিশ্চয় আপুনি ভাল পাইছে, এই বছৰো নিশ্চয় আপুনি নিশ্চয় ভাল পাব, কাৰণ নাটকখন যথেষ্ট ষ্টাডি কৰি লিখিছে নিশ্চয়। নাই, যথেষ্ট ষ্টাডিটো বাৰু প্ৰতিখন নাটকতে অধ্যয়নটো কৰা যায়েই, কিন্তু এইবাৰ তিনিওখন নাটকে এটা বেলেগ ধৰণৰ বৈশিষ্ট্য বহন কৰিছে। আৰু এইবাৰ আনকি মেডাম মেনকাখন খুব বাণিজ্যিক উপাদানেৰে ভৰপূৰ এখন নাটক, কিন্তু সেই নাটকখনতো এটা সাংঘাতিক ধৰণৰ এটা সামাজিক বাৰ্তা এটা আছে। ঠিক তেনেকৈ মইনা কুশলে আঁচনে সেইটো এটা সম্পূৰ্ণৰূপে আজিৰ যিটো সামাজিক ঘটনা যিবিলাক চলি আছে বিভিন্ন পৰিয়ালত, তাৰে এটা ঘটনা তুলি আনি আমি সাফল্য শব্দটোক এটা নতুনকৈ বিশ্লেষণ কৰাৰ চেষ্টা এটা কৰা গৈছে। আৰু লেডি মেকবেথ এইটো আচলতে শ্বেক্সপিয়াৰৰ এখন নাটক মেকবেথ, আৰু সেই মেকবেথৰ এটা বিশেষ চৰিত্ৰ হ'ল লেডি মেকবেথ। আৰু এই লেডি মেকবেথক নতুন ব্যাখ্যাৰে আজিৰ সমাজ, আজিৰ যিটো ৰাজনৈতিক পৰিৱেশ, আজিৰ যিটো ৰাজনৈতিক অৱস্থা তাক প্ৰতিফলিত কৰিবৰ কাৰণে চেষ্টা কৰি অহা হৈছে। গতিকে তিনিওখন নাটকে যিহেতু খুব গঠনমূলকভাৱে আমি কৰাৰ কাৰণে চেষ্টা কৰিছে আবাহন থিয়েটাৰৰ সমূহ শিল্পী কলা কুশলে, গতিকে আশা কৰিছোঁ যে যোৱাবাৰ যিমানখিনি সাফল্য পোৱা গৈছিল এইবাৰ হয়তো তাতকৈ আৰু অলপ বেছি পোৱা যাব। আৰু সেয়া আচলতে দৰ্শকেও সেইটো আশা কৰিয়ে থাকে আবাহন থিয়েটাৰৰ পৰা, যে আবাহন থিয়েটাৰৰ পৰা সদায় ভাল কিবা, তাতকৈ এইবাৰ যিমানখিনি ভাল পাইছোঁ তাতকৈ যাতে আৰু বেছি ভাল পাওঁ, এই আশাখিনি সদায় কৰি থাকে। আৰু তাৰ এটা উদাহৰণ আমি পালোঁৱেই যে দুটা গান আবাহন থিয়েটাৰৰ, সেই দুটা গীতেই ইতিমধ্যে বহুলভাৱে জনপ্ৰিয় হৈছে। গতিকে সেইটো এটা এক ধৰণৰ ইংগিত বহন কৰে যে দৰ্শকে কিমান আগ্ৰহ এই আবাহন থিয়েটাৰৰ। এইবাৰ আমাৰ নাটক তিনিখনৰ নাম হৈছে মইনা কুশলে আঁচনে তই, মেডাম মেনকা আৰু লেডি মেকবেথ। আৰু আবাহনৰ এই ৪৫ বছৰীয়া এইটো বৰ্ষ ২০২৪-২৫ নাট্যবৰ্ষ, তিনিওখন নাটকৰ ৰসটো সম্পূৰ্ণ পৃথক। তিনিওখন নাটকৰ যোগেদি তিনিটা ভিন্ন সোৱাদ দৰ্শকৰ ওচৰলৈ নিবলৈ চেষ্টা কৰা যাব। তাৰ লগতে মুখ্যতঃ কিন্তু বিশেষভাৱে মই এগৰাকী অভিনেত্ৰী হিচাপে সাংঘাতিক মই উৎসুক হৈ আছোঁ লেডি মেকবেথ নাটকখনৰ কাৰণে, যিহেতু তেনেকুৱা ধৰণৰ এটা শৈলীক, তেনেকুৱা ধৰণৰ এটা পটভূমিক ৰূপসজ্জা, সাজসজ্জা, মঞ্চসজ্জাক এতিয়াৰ সময়ৰ লগত সমিল মিললৈ আনি প্ৰেজেণ্ট কৰিবলৈ যোৱাটো এটা বৰ কঠিন কাম। তাৰ লগতে চৰিত্ৰসমূহৰ যি পৰিৱেশন হ'ব, প্ৰত্যেকজন চৰিত্ৰ সেই পৰিৱেশনটোৰ শৈলীটো অলপ পৃথক হ'ব আগতে কৰাতকৈ। আৰু এটাই জানে মেকবেথৰ বিষয়ে, আৰু শ্বেক্সপিয়াৰ নাটকবোৰ অলপ মনস্তাত্ত্বিক হয়, গতিকে সেই মানসিক অন্তৰ্দ্বন্দ্ব হওক, মানসিক স্থিতিবোৰ হওক বুজাই তুলিবৰ কাৰণে যথেষ্ট অভিনয়ৰ ষ্টাইলাইজ অভিনয়ৰ দৰকাৰ হ'ব। লেডি মেকবেথ চৰিত্ৰটো কৰিবলৈ বৰ আগ্ৰহী হৈ আছোঁ। তাৰ লগতে ভাল লগা এখন নাটক মইনা কুশলে আঁচনে তই, যিটো চৰিত্ৰ মোৰ সদায় প্ৰিয়, এগৰাকী মাতৃৰ চৰিত্ৰ। আৰু পৰিয়ালৰ আজিৰ সময়ৰ এটা খুব প্ৰকৃত আচলতে মই ভাবোঁ প্ৰকৃত এটা সমস্যা, প্ৰকৃত এটা দুখ বা ক্ষোভ বা যি বুলি কওঁ আমি, বেদনা বুলি কওঁ বা যি বুলিয়ে কওঁ আমি, সফলতা শব্দটোৰ অভিযোগত ক'লেই নাট্যকাৰে যে বিশ্লেষণটো অলপ পৃথকভাৱে কৰিবলৈ চেষ্টা কৰা গৈছে মইনা কুশলে আঁচনে তই নাটকখনত। পাৰিবাৰিক এখন নাটক, খুব সুন্দৰ সোৱাদৰ এখন নাটক হ'ব, খুব মসৃণ এখন উচ্চ বাস্য নথকা অলংকাৰবিহীন এখন নাটক, য'ত অভিনয় মুখ্য অলংকাৰ হ'ব। আৰু তাৰ লগতে আছে মেডাম মেনকা, অলংকাৰেৰে ভৰপূৰ এখন নাটক হ'ব মেডাম মেনকা। গতিকে তিনিওখন নাটকৰ ৰস পৃথক। আৰু আবাহনে প্ৰতি বছৰে সেই তিনিওটা নিশাৰ দৰ্শকসকলক উদ্দেশ্যিয়ে তিনিখন শ্ৰেষ্ঠ নাটক কৰিবলৈ চেষ্টা কৰি আহিছোঁ আমি, যাতে তিনিওখন নাটকৰে দৰ্শকক আমি সোৱাদ দিব পাৰোঁ। এইবাৰো তাৰ হিন্দাৰী নহয়, আমি চেষ্টা চলাই আছোঁ। এতিয়া ৰিহাৰ্চেল চলি আছে। বাকী নটৰাজৰ কৃপা সদায় লাগেই আমাক, কাৰণ এইবোৰ সৃষ্টিশীল কামত আমি যিমানেই যি নকওঁ কিয় গোটেই বস্তুবোৰ নিৰ্ভৰ কৰে ঈশ্বৰৰ ওপৰত। আৰু তেওঁ যদি বিচাৰে যে কামসমূহ সফল হওক, আমি মাত্ৰ চেষ্টা কৰিব পাৰোঁ, কষ্ট কৰিব পাৰোঁ, কামখিনি সফল হোৱাটো তেখেতৰ ওপৰত। আৰু বাকী ৰাইজেই ৰজা, ৰাইজেই আমাৰ কাৰণে ভগৱান, তেওঁলোকৰ কাৰণে আমি কামখিনি লৈ আগুৱাই আহোঁ। তেওঁলোকে ভাল পাওক তাৰে আমি কামনা কৰিছোঁ। মই হেনো প্ৰেমতে কৰিছোঁ, গানটো যথেষ্ট পপুলাৰ হৈছে, কিমান মানে এতিয়ালৈকে অডিঅ'ৰ ভিউজটো মই এতিয়ালৈকে চোৱা নাই, অডিঅ' ভিউজটো বাৰু যথেষ্ট হ'ব। এতিয়া ভিডিঅ'টো 1 মিলিয়ন সম্পূৰ্ণ হ'ল, 1 মিলিয়ন সম্পূৰ্ণ হোৱাৰ আজি 3 দিন মানেই হৈ গ'ল। আৰু তাৰ লগতে কিন্তু সমানে গৈ আছে বেয়া নাপাবি দেই গানটো। আৰু এইবছৰ আচলতে আমি খুব সৌভাগ্যৱান যে এখন থিয়েটাৰৰে দুটা গানেই ট্ৰেণ্ডিঙত গৈছে বা দুটা গানকে দৰ্শকে আঁকোৱালি লৈছে। ৰিলছ বনাইছে। গানকেইটাৰ আচলতে কথাখিনি বৰ সুন্দৰ, বৰ সহজ, সেইকাৰণে দৰ্শকে বৰ পটককৈ দৰ্শকক চুইছেগৈ। আৰু সংগীত ব্যৱস্থাপনাও বৰ ভাল হৈছে। দুইটা গানেই অজয় ফুকনৰ কম্পজিশ্যন,
এটা দীপকেশ দেৱে কৰিছে আৰু এটা পলাশে কৰিছে আৰু নীলাভ নিতাই গাইছে প্ৰেমতে পৰিছোঁ, বাপৰিয়ে গাইছে বেয়া নাপাবি দেই, নীল আকাশে গাইছে, দুইটা গানেই। গতিকে সংগীতৰ ক্ষেত্ৰত প্ৰতি বছৰে এটা এটা নতুন সোৱাদ দিবলৈ চেষ্টা কৰা গৈছে। যোৱা বছৰ জানা মাতটো গানটোতো শিহৰণ সৃষ্টি কৰিছিলে আৰু এইবাৰো এতিয়া আমি আশাবাদী আৰু আগবাঢ়ি গৈ থাকিব। বাকী লগতে আৰু গান আহি আছে, মইনা কুশলে আছোনে তই শীৰ্ষক এটা গীত অতি সোনকালে জুবিন গাৰ্গৰ কণ্ঠত আপোনালোকৰ ওচৰলৈ আহিব। সেইটো বৰ সুন্দৰ গান হৈছে, সেইটো গানো নিশ্চয়কৈ দৰ্শকে ভাল পাব। আমি 27 আগষ্ট তাৰিখে পাঠশালাৰ পৰা আৰম্ভণি কৰিম বুলি সিদ্ধান্ত চিন্তা কৰি থকা হৈছে। বাকী দেখা যাওক, এতিয়া কৰি চাওঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ আবাহন থিয়েটাৰত আৰু এজন বিশিষ্ট অভিনেতা মই চিনাকি কৰি দি আছোঁ দাদা এইটো দা। এখেতক মই লগ পাইছিলোঁ যোৱা বছৰ লগ পাইছিলোঁ, তাৰ এবছৰ লগ পাইছিলোঁ। আপোনাক মই ভিলেনৰ ৰোলত লগ পাইছিলোঁ। বহুত বেছি ভাল লাগে যেতিয়া এখেতক ভিলেনৰ ৰোলত দেখা পোৱা যায়। এইবাৰ কেনেকুৱা আছে নেকি আপোনাৰ? ভিলেনৰ নিচিনাটো থাকেই মোৰ, আছে হিৰোগিৰিও কৰিছিলোঁ আবাহনতেই, প্ৰস্তুতি বাৰ লগতে কৰিছোঁ। ভিলেন বেছি কৰিছোঁ। ভিলেন বেছি ভাল লাগে? ভিলেন বেছি ভাল লাগে বুলি কয় মানে লাগে। ভিলেনৰ কষ্টটো বেছি নেকি? অলপ কষ্টটো ডেফিনেটলি বেছি, কাৰণ ভিলেনটো সদায় অলপ জোৰদাৰ হ'ব লাগে ন, গতিকে অলপ চিঞৰ বাখৰ উচ্চাবাস্যটো বেছি। তাৰোপৰি অলপ সহজো ভিলেনগিৰি কৰিবলৈ, মানে নিজৰ কিছুমান ইচ্ছা অধিকাৰ থাকে যে কিবা কিবি কৰি পেলাব পাৰি, লিমিট নাথাকে। কিছুমান কেৰেক্টাৰ স্ক্ৰিপ্টত লিমিট থাকে, বান্ধা থাকে। ভিলেনটো যি টি কৰি দিব পাৰি, গতিকে সেইফালৰ পৰা অলপ সহজো। কিন্তু গোটেই 3 ঘণ্টা সময় দম ৰখাটো বৰ সহজো নহয়, তেনেকুৱা কথাটো। এইবাৰ কোনখন নাটকত আপুনি ভিলেন আছে, মানে যিটো ভিলেনৰ কেৰেক্টাৰ আপোনাৰ যিটো যোৱা বছৰ দেখিছিলোঁ আমি? এইবাৰো আছোঁ, প্ৰথম নিশাৰখনতো আছোঁ। ভাল লাগিল দাদা, এনেধৰণে আপুনি আগবাঢ়ি যাওক আৰু আমাৰ পাঠশালাত গ'লে আপোনাক লগ পাম নিশ্চয়। নিশ্চয়, থেংক ইউ। ধন্যবাদ দাদা।